তো গাইছ আপোনালোকে জানেনে বঙাইগাঁৱৰ পৰা অলপ দূৰৈত ব্ৰহ্মপুত্ৰৰ পাৰত এনে এখন ঠাই আছে য'ত এতিয়াও ৰহস্যময় গুহা আছে। তো হেল্ল' গাইছ, কি খবৰ? ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি যাব লৈছোঁ এই ঠাইখন এক্সপ্ল'ৰ কৰিবলৈ। তো আপোনালোকে যদি জানিব বিচাৰিছে কি আছে তাতে, তো ভিডিঅ'টো শেষলৈ চাই থাকিব। ইফালে ওলালেহি ৰামধেনু, আনফালে ইমান ধুনীয়া ধাননি পথাৰ, এইবিলাক প্ৰকৃতিৰ মনোহৰা সৌন্দৰ্যবোৰ চাই আমি আগুৱাই যাই আছোঁ। গাইছ, যোগীঘোপাৰ এই ইনলেণ্ড ৱাটাৰৱেজ টাৰ্মিনেলটো পাৰ হৈয়ে পাই যাব সেই লোকেশ্যনটো। তো গাইছ, মই এতিয়া আছোঁ সেই প্ৰাচীন গুহাবিলাকৰ সন্মুখত, যিবিলাক দেখিলে আপোনাৰ মনত হয়তো এটা প্ৰশ্নৰ উদ্ভৱ হয়। তো বিশ্বাস কৰা হয় যে এই গুহাবিলাক প্ৰাচীন নৱম শতিকাৰ অৰ্থাৎ শালস্তম্ভ যুগৰ। ইতিহাসবিদসকলৰ মতে এই গুহাবিলাক বৌদ্ধ সন্যাসীবিলাকে তেওঁলোকৰ ধ্যান সাধনাৰ বাবে মানে ব্যৱহাৰ কৰিছিল। আৰু ইয়াৰ লোকেশ্যনটো মানে আছে এই মানে ব্ৰহ্মপুত্ৰৰ সন্মুখত। এইটো মানে ইমান ধুনীয়া পৰিৱেশ। তো মানে তেওঁলোকে মানে এটা শান্তিপূৰ্ণ ঠাই মানে নিৰ্বাচিত কৰিছিল মানে তেওঁলোকৰ ধ্যান সাধনাৰ বাবে। তো মই এতিয়া গুহাৰ তলত নামি যাম আৰু বেলেগ মানে আন গুহাবিলাকো দেখাম মানে। তো তেওঁ ভালকৈ চাই লওক প্ৰথমতে। তো গাইছ, ইয়াৰ আটাইতকৈ মানে বিশেষ মন কৰিবলগীয়া কথাটো হ'ল মানে এইবিলাক মানে গুহাটো মানে দেখিছেনে এনেকুৱা মানে ডাঙৰ শিল কাটি মানে বনোৱা হৈছে মানে। তো ইয়াৰ মানে ভিতৰৰ যিবিলাক মানে এইবিলাক আৰ্কিটেক্সাৰ আছে, তো এইবিলাক মানে কি অসমৰ স্থায়িত্ব ভাস্কৰ্য মানে এটা মানে বিৰল উদাহৰণ মানে। তো গুহাবিলাকৰ মানে ঠাইখিনি ইমান ডাঙৰ নহয় যদিও মানে ইয়াৰ মানে যিটো মানে লোকেশ্যনত বনাইছে, তো এইটো মানে একদম ধুনীয়া হয় মানে। আহিলে মানে ভাল লাগি যায়, দেখিছেনে? ইয়াৰ পৰা মানে ব্ৰহ্মপুত্ৰৰ গোটেইখিনি দেখা যায় আৰু মানে পৰিৱেশটো বহুত মানে ঠাণ্ডা হয় মানে, ইমান গৰম নালাগে ইয়াতে। তো গাইছ, মানে ইয়াতে এইফালে মানে বহি মানে এই পৰিৱেশটোৰ মানে এনজয় ল'ব পাৰে মানে, আপোনালোকে আহিব পাৰে। উঠিয়ে মানে দেখিছে বট এই মানে তলৰ ফালে যে গ'লে সেইবিলাক মানে দেখা যাব। তো আমি এতিয়া যাম ওপৰলৈ। তো ওপৰত মানে অলপমান ভাল লগা কিছুমান মানে ভিউ আছে, তো এইবিলাক দেখাই আছোঁ আপোনালোকক। আপোনালোকে যদি জংঘল থংঘল অলপ এডভেঞ্চাৰ কৰিব মন আছে, এইফালে আগুৱাই আহিব পাৰে। সেইটো মানে অলপ কষ্ট হয় মানে, ৰাস্তাটো পূৰা জংঘল হৈ গৈছে আৰু পানী বটল না, অলপ জংঘল মানে সম্ভাৱনা থাকে। তো গাইছ, আহিলোঁ ওপৰত, একদম মানে ধুনীয়া বতাহ আহি আছে না, পূৰা মজা লাগি আছে। এইটো ভিউটো এনজয় কৰা আপোনালোকে। এই গুহাবোৰ কেৱল শিলৰ গাঁথনি নহয়, এইবোৰ হৈছে আমাৰ পুৰণি বুৰঞ্জীৰ একতা সাক্ষী, যিবোৰক সংৰক্ষণ কৰাটো আমাৰ সকলোৰে দায়িত্ব। শেষত আপোনালোকৰ ওচৰত এটা বিশেষ অনুৰোধ, আপোনালোকে ভিডিঅ'টো চাই কিনে লাগে মানে এইটো কমেণ্ট কৰি জনাব, আৰু নেক্সট ক'ত যাব লাগে, ক'ত মানে ভিডিঅ' বনাম নতুন, তো সেইটো ক'ব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।